আজি আমি আলোচনা কৰিম ক্লাস 11 কেমিষ্ট্ৰিৰ হতকৰা সংযুতি। এইটো টপিক বহুত ইম্পৰ্টেন্ট হয়, তোমালোকে এইটো টপিকৰ পৰা কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব। একেবাৰে ইজি হয়, মই একেবাৰে ইজি কৈ বুজাই দি আছো। হতকৰা সংযুতি পাৰ্চেন্টেজ কম্পোজিশন, ইয়াতে ডাইৰেক্ট তোমালোকে যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো অলপ মুখস্থ ৰখাৰ চেষ্টা কৰিবা। এটা যৌগত থকা মৌলবোৰৰ হতকৰা সংযুতি গণনা কৰিব পাৰি। ইয়াৰ ভাবে তলত দিয়া সম্বন্ধটো ব্যৱহাৰ কৰা হয়, অৰ্থাৎ কোনো এটা যৌগত থকা মৌলবোৰৰ হতকৰা পৰিমাণ কিমান, অৰ্থাৎ 100 ভাগৰ কিমান পাৰ্চেন্ট আছে হেটো নিৰ্ণয় কৰিবলৈ আমি হতকৰা সংযুতি বা পাৰ্চেন্টেজ কম্পোজিশনটো আমি ব্যৱহাৰ কৰো। ওকে, ইয়াতে সোয়া ফৰ্মুলাটো কি দিয়া আছে, এটা যৌগত মৌল এটাৰ হতকৰা পৰিমাণ এটো কি হিচাপে ভৰ হিচাপে ফৰ্মুলাটো হল যৌগটোত মৌলটোৰ ভৰ ডিভাইড বাই যৌগটোৰ 1 মোলৰ ভৰ into 100 এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব। ওকে, সাপোজ পানীত কি থাকে, হাইড্ৰোজেন আৰু অক্সিজেন আছে, গতিকে পানীত দুটা মৌল আছে, এটা হল হাইড্ৰোজেন আৰু এটা হৈছে অক্সিজেন। এতিয়া পানীত থকা প্ৰতিটো মৌলৰ যদি আমি হতকৰা ভৰ উলিয়াব লাগে, অৰ্থাৎ হাইড্ৰোজেনৰ উলিয়াব লাগিব আৰু অক্সিজেনৰ উলিয়াব লাগিব। ওকে, গতিকে যৌগটোত অৰ্থাৎ পানীত মৌলটো যেনেকুৱা হাইড্ৰোজেনৰ ভৰ, তাৰ পিছত যৌগটোৰ 1 মোলৰ ভৰ, তাৰ লগত 100 পূৰণ কৰিলে যি ভ্যালু পাম হেটো হৈছে আমাৰ হতকৰা পৰিমাণ বা হতকৰা সংযুতি। ওকে, এতিয়া ইয়াতে এটা বস্তু তোমালোকে চাব লাগিব, যৌগটোৰ 1 মোলৰ ভৰ মানে হৈছে যৌগটোৰ মোলাৰ ভৰ, অৰ্থাৎ 1 মোল পদাৰ্থৰ পৰিমাণৰ ভৰকে কি বুলি কোৱা হয়, মোলাৰ ভৰ বুলি কোৱা হয়। আৰু সেই মোলাৰ ভৰটো আমি উলিয়াব লাগিব। মোলাৰ ভৰটো উলিয়াই তাৰ পাছতে এইটো আমি কৰিব পাৰিম। ওকে, গতিকে এই ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে, যৌগটোত মৌলটোৰ ভৰ into 100 ডিভাইড বাই যৌগটোৰ 1 মোলৰ ভৰ অৰ্থাৎ মোলাৰ ভৰ। যৌগটোৰ 1 মোলৰ ভৰৰ ঠাইত তোমালোকে মোলাৰ ভৰ লিখিব পাৰিবা, কাৰণ 1 মোলৰ ভৰকে কি বুলি কোৱা হয়, মোলাৰ ভৰ বুলি কোৱা হয়। এতিয়া এই কনসেপ্টটো আমি এটা কোৱেশ্চনৰ জৰিয়তে আলোচনা কৰিম। সোয়া, ইয়াতে এটা প্ৰশ্ন লিখা হৈছে, পানীত থকা হাইড্ৰোজেন আৰু অক্সিজেনৰ হতকৰা সংযুতি নিৰ্ণয় কৰা। অৰ্থাৎ পানীত হাইড্ৰোজেন আছে আৰু অক্সিজেন আছে, এই হাইড্ৰোজেন আৰু অক্সিজেনৰ কি কৰিব লাগে, হতকৰা সংযুতি অৰ্থাৎ হতকৰা ভৰ উলিয়াব লাগে। ওকে, গতিকে এইটো সমাধানটো আমি কেনেকৈ কৰিম, ইয়াতে পানী অৰ্থাৎ পানীৰ ফৰ্মুলাটো কি H2, ইয়াৰ প্ৰথমতে আমি মোলাৰ ভৰ উলিয়াই লম। ওকে, সো এনেকৈ লিখিম পানীৰ মোলাৰ ভৰ, কাৰণ মোলাৰ ভৰ অৰ্থাৎ 1 মোলৰ ভৰ এইটো আমাক লাগিব, কাৰণ ফৰ্মুলাটোত কি আছে, মোলাৰ ভৰ আছে, সেই কাৰণে পানীৰ মোলাৰ ভৰটো আমি ক্যালকুলেশন প্ৰথমে কৰি লম। হাইড্ৰোজেন ইয়াতে কেইটা আছে, দুটা, 2 into হাইড্ৰোজেনৰ ভৰ কিমান 1। ওকে, প্লাস অক্সিজেন ইয়াতে কেইটা আছে, এটা, অক্সিজেনৰ ভৰ কিমান 16। ওকে, এইখিনি আমি জানো, আৰু ইয়াৰ এককটো কি হ'ব, গ্ৰাম পাৰ মোল। তোমালোকে মনত ৰাখিবা মোলাৰ ভৰৰ একক কি, গ্ৰাম পাৰ মোল। গ্ৰাম পাৰ মোল মানে হৈছে 1 মোলত কিমানখিনি গ্ৰাম আছে, হেটো গ্ৰাম পাৰ মোল বুলি কোৱা হয়। ওকে, সো পানীৰ মোলাৰ ভৰ আমি পালো, এটো ক্যালকুলেট কৰিব লাগিব। এতিয়া 2 into 1 2 plus 1 into 16 তো 16 আহিব, 2 plus 16 গ্ৰাম পাৰ মোল। ওকে, মোলাৰ ভৰ এককটো কি, গ্ৰাম পাৰ মোল। 2 আৰু 16 যোগ কৰিলে কিমান আহিব, 18 গ্ৰাম পাৰ মোল। অৰ্থাৎ পানীৰ মোলাৰ ভৰ আমি কিমান পালো, 18 গ্ৰাম পাৰ মোল। নাও এতিয়া আমি উলিয়াব লাগে হাইড্ৰোজেনৰ ভৰৰ হতকৰা পৰিমাণ, বা ডাইৰেক্ট পাৰ্চেন্টেজ এনেকৈ লিখি দিও, হাইড্ৰোজেনৰ ভৰৰ হতকৰা পৰিমাণ, হাইড্ৰোজেনৰ ভৰৰ হতকৰা পৰিমাণ বা হাইড্ৰোজেনৰ হতকৰা পৰিমাণ বুলিও ক'ব পাৰা। হাইড্ৰোজেনৰ ভৰৰ হতকৰা পৰিমাণ ইকুৱেল টু, ফৰ্মুলাটো কি আছিল, ফৰ্মুলাত আছিল যৌগটোত মৌলটোৰ ভৰ, যৌগটো কি পানী, এটা পানী লোৱা হৈছে, যৌগটো পানী, এই পানীৰ যৌগটোত মৌলটোৰ ভৰ কিমান, অৰ্থাৎ ইয়াতে যেহেতু হাইড্ৰোজেনৰ হতকৰা ভৰ উলিয়াব লাগে, তেনেহলে হাইড্ৰোজেনৰ ভৰটো আমি ইয়াতে লিখিব লাগিব। হাইড্ৰোজেনৰ ভৰটো কিমান হ'ব, 1, কিন্তু হাইড্ৰোজেন কেইটা আছে, দুটা, সেই কাৰণে আমি 2 into 1 লিখিম। অৰ্থাৎ যৌগটোত মৌলটোৰ ভৰ যেটো ফৰ্মুলা আছিল
চোৱা ফৰ্মুলাটো মই দেখাই দি আছোঁ এইটো হল ফৰ্মুলা যৌগটোত মৌলটোৰ ভৰ ডিভাইড বাই যৌগটোৰ 1 মোলৰ ভৰ বা মোলাৰ ভৰ ইনটু 100 ওকে এই ফৰ্মুলাত আমি বহুৱাই দিম ইয়াতে হাইড্ৰোজেন দুটা আছে সেই কাৰণে দুইৰ লগত আমি 1 পূৰণ কৰিছো 1 টো কি হাইড্ৰোজেনৰ ভৰ এতিয়া ইয়াতে যদি হাইড্ৰোজেন 3টা থাকে 3 দি পূৰণ কৰিলে হেতেন 4টা থাকিলে 4 দি পূৰণ কৰা অৰ্থাৎ যিমান কেইটা থাকিব সেই কেইটাৰ লগত তাৰ ভৰ আমি পূৰণ কৰিব লাগিব ওকে এটো হল আমাৰ যৌগটোত থকা মৌলটোৰ ভৰ আৰু তলত কি লিখিব লাগে মোলাৰ ভৰ আমি উলিয়াই লৈছো এটো কিমান আছে 18 ওকে মোলাৰ ভৰটো কিমান পালো 18 তাৰ লগত কি কৰিব লাগিব 100 পূৰণ কৰিব লাগে ওকে কি কৰিব লাগে 100 পূৰণ কৰিব লাগিব এতিয়া 2 ৰ লগত 1 পূৰণ কৰিলে 2 আৰু তলত কিমান হয় 18 into 100 ওকে এতিয়া জাস্ট ক্যালকুলেশন কৰিলে হল 2 2 1 গুণ কিমান হয় 2 2 9 গুণ কিমান হয় 18 1 আৰু 100 সবৰত কিমান আহিব 100 আৰু তলত কিমান আহিব 9 1ক আমি 9 দি ডিভাইড কৰিব লাগিব ওকে সো 1ক আমি যদি 9 দি ডিভাইড কৰো কিমান আহিব ইয়াতে 9 1 গুণ কিমান আহিব 9 1 তাৰ পিছত 0 টা আহিব 9 1 গুণ কিমান 9 মাইনাস কৰিলে কিমান 1 তাৰ পিছত ইয়াতে দশমিক এটা আহিব 0 আহিব 9 1 গুণ কিমান আহিব 9 আকৌ এনেকৈ গৈ থাকিব গতে 11.1% আমি লিখিব পাৰো 11.11% ওকে গতিকে হাইড্ৰোজেনৰ ভৰ শতকৰা পৰিমাণ কিমান হল আমাৰ 11.11% এইটো হল আমাৰ হাইড্ৰোজেনৰ শতকৰা ভৰৰ পৰিমাণ এতিয়া এতে অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণটো উলিয়াব লাগে অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণ অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণটো উলিয়াব লাগে বা ডাইৰেক্ট শৰ্ট কৰি এনেকৈ লিখিব পাৰে পাৰ্চেন্টেজ অফ অক্সিজেন এনেকৈ শৰ্ট ফৰ্মত লিখিব পাৰে এইটো পাৰ্চেন্টেজ অফ অক্সিজেন এনেকৈ লিখিব পাৰে অক্সিজেনৰ ভৰ শতকৰা পৰিমাণ সব পানীত অক্সিজেন কেইটা আছে এটা আছে পানীত এটো O2 নিদিলে হ'ব গ্যাস হ'ব তেতিয়া কেৱল অক্সিজেন দিলে হ'ব অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণ ইয়াতে আমি কি লিখিব লাগিব যৌগটোৰ মৌলটোৰ ভৰ ইয়াতে যেহেতু অক্সিজেনৰ শতকৰা ভৰ উলিয়াব লাগে সেই কাৰণ অক্সিজেনৰ ভৰটো আমি ইয়াতে লিখিম ইয়াতে পানীত অক্সিজেন কেইটা আছে এটা আছে সেই কাৰণে 1 into 16 অৰ্থাৎ কিমান আহিব 16 আহিব অক্সিজেনৰ ভৰ আৰু তলত মোলাৰ ভৰ 18 এটো কমন থাকিব কাৰণ এটো হল যৌগটোৰ মোলাৰ ভৰ যেটো থাকিব হেটো প্ৰতিটো ক্ষেত্ৰতে কমন থাকিব জাস্ট মোলৰ ক্ষেত্ৰত মানটো পৰিৱৰ্তন হ'ব ইয়াতে যেনেকুৱা হাইড্ৰোজেন আছিল গতিকে হাইড্ৰোজেনৰ ভৰটো লিখিছো তলত কিন্তু 18 আছিল ইয়াতে অক্সিজেনৰ ভৰ উলিয়াব লাগে সেই কাৰণ অক্সিজেনৰ ভৰটো ইয়াতে লিখিম তলত 18 থাকিব কাৰণ ফৰ্মুলাত যৌগটোৰ 1 মোলৰ ভৰ বা মোলাৰ ভৰ গতিকে মোলাৰ ভৰ সদায় ইয়াতে সেম থাকিব ওকে ইনটু 100 দি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এনেকৈ শতকৰা সংযুক্তি উলিওৱা হয় এতিয়া কটাকটি কৰিলে কিমান হ'ব 2 9 গুণ কিমান 18 2 8 গুণ কিমান 16 সো 8 into 100 800 আৰু তলত কিমান আহিব 9 আহিব ওকে 800 by 9 সো এটো আমি ডিভাইড কৰিলে কিমান পাও 800 9 এটো 8 বাৰ যাব ইয়াতে আহিব 72 মাইনাস কৰিলে ইয়াতে পাও 8 0 আকৌ 8 বাৰ যাব তেনেহলে কিমান পাও 72 মাইনাস কৰিলে কিমান আহিব 8 9 এটত না যায় পয়েন্ট আহিব ইয়াতে এটা শূন্য বহাব লাগিব আকৌ কিমান বাৰ 8 বাৰ যাব তেনেহলে কিমান পাও 72 8 আকৌ ইয়াতে কিমান 8 বাৰ যাব সো আমি ইয়াতে লিখিব পাৰো 88.88% আমি লিখিব পাৰো 88.88% এটো হল আমাৰ অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণ অৰ্থাৎ এই যৌগটোত হাইড্ৰোজেনৰ ভৰৰ শতকৰা পৰিমাণটো 11.11% আৰু অক্সিজেনৰ ভৰৰ শতকৰা পৰিমাণ হৈছে 88.88%
গতিকে এনেকৈ কোনো এটা যৌগৰ শতকৰা সংযুতি আমি উলিয়াব পাৰোঁ।